নমস্কাৰ ইউটিউব চেনেলৰ মোৰ ট্ৰেড উইথ ডেকা চেনেলটোক আপোনালোকক স্বাগতম জনাইছোঁ। এই যিখন ফটো দেখা পাইছে আপোনালোকে এইটো বিল্ডিঙৰ এইটো সেবি হয়, যিখন আমাৰ ইণ্ডিয়ান ষ্টক মাৰ্কেটৰ মেইন ৰেগুলেটৰী হয়। এইখন তো এষ্টাব্লিছ হৈছিল 12 এপ্ৰিল 1988 চনত 1988। এই ফটোখন হৈছে আমাৰ BSCৰ মানে বম্বে ষ্টক এক্সচেঞ্জৰ। ইয়াতে আমাৰ ইণ্ডিয়ান কোম্পানীবিলাক ইয়াতে আমাৰ লিষ্টেড হয়, যিবিলাক শ্বেয়াৰ বুলি কোৱা হয়। এই শ্বেয়াৰবিলাক ইয়াতে লিষ্টেড হয়। এইখন এষ্টাব্লিছ হৈছিল 1875 চনত। এইখন এছিয়াৰ ভিতৰতকৈ সকলোতকৈ পুৰণা ষ্টক এক্সচেঞ্জ বুলি কোৱা হয়। এইখনত ইণ্ডিয়ান কোম্পানী আমাৰ লিষ্ট হয় আৰু বম্বে ষ্টক এক্সচেঞ্জ ইয়াৰ নাম। তো আমি যিবিলাক শ্বেয়াৰ কিনা বেচা কৰোঁ এই বম্বে ষ্টক এক্সচেঞ্জতো কৰা হয়। যিবিলাক শ্বেয়াৰ আমি ট্ৰেডিং বুলি কৰোঁ এই ট্ৰেডিং ইয়াতে কৰা হয়। এই ফটোখন হৈছে যিডাল গ্ৰাফ দেখিছে, এই গ্ৰাফখন হৈছে চেনচেক্স, যিটো মানে BSCৰ বম্বে ষ্টক এক্সচেঞ্জৰ প্ৰাইচ কিমান চলি আছে, উঠানামা কিমান চলি আছে, এই ইণ্ডাইচেছৰ পৰা আমি নিৰ্ভৰ কৰি তাৰ প্ৰাইচটো মানে আমি গম পাওঁ, যিখন এষ্টাব্লিছ হৈছিল জানুৱাৰী 1, 1986 চনত। এইটো হৈছে DS প্ৰভুদাস কোম্পানী। প্ৰথম লিষ্টিং হৈছিল বম্বে ষ্টক এক্সচেঞ্জত এই কোম্পানীটো প্ৰথম আমাৰ ইণ্ডিয়ান ষ্টক মাৰ্কেটত লিষ্টেড। তাৰ পাছত আহিল NSE, যিটো এতিয়া চবেই ইয়াতে ট্ৰেডিং কৰা আৰম্ভ কৰিছে। NSE নেশ্যনেল ষ্টক এক্সচেঞ্জত এইখন 1992 চনত এষ্টাব্লিছ হৈছিল। 1994ৰ পৰা ইয়াৰ কাম আৰম্ভ হৈ গৈছিল ট্ৰেডিঙত। এতিয়া চবৰে ফেভৰেট এইখন হৈছে নিফটি 50 চাৰ্ট, যিখন এষ্টাব্লিছ হৈছিল NSEৰ 22 এপ্ৰিল 1996ত। 1000 লিষ্টেড প্ৰাইচ আছিল ইয়াৰ, তেতিয়া ভেলু 1000তে লিষ্টেড হৈছিল। তো আজিকালি চবে ট্ৰেডিং বুলি ক'লে অকল নিফটি 50য়ে গম পায়, অকল মানে নিফটি 50ত অপশ্যন বাইং অকল ট্ৰেডিং বুলি ক'লে অকল নিফটি 50 হৈ গৈছে এতিয়া বৰ্তমান। এখন হৈছে বেংক নিফটি। এই বেংক নিফটিও NSEৰে এখন ইণ্ডাইচেছ হয়, যিটো এষ্টাব্লিছ হৈছিল ছেপ্টেম্বৰ 15, 2003ৰ পৰা। আজিকালি চবে ট্ৰেডিং বুলি ক'লে কেইমাহমান আগৰ পৰাই বেংক নিফটিয়ে চবকে ট্ৰেডিঙৰ নিচাহত আসক্ত কৰাই দিছিল, যিটো 1000 টকা 10000 টকা আছিল, 10000 টকা 1 লাখ টকা আছিল। মেইন অৰিহণাই বেংক নিফটিৰ। আৰু এইজনে সেই মহান ব্যক্তিজন, যিজনৰ মানে ৱেব ছিৰিজখন চাই স্কেম 1992 চাই ময়ো ট্ৰেডিঙত আসক্ত হ'লোঁ। ময়ো ট্ৰেডিংটো শিকিব আৰম্ভ কৰিলোঁ, শিকিলোঁও, কেপিটেলো পালোঁ, ট্ৰেডিঙো কৰিলোঁ। তো সেনেকুৱাকৈ ময়ো আসক্ত হ'লোঁ। তাৰপিছত এই ট্ৰেডিঙত ময়ো পৰিলোঁ। ভালেখিনি টকা মই লুজ কৰিছোঁ ইয়াতে। তো জানিম সকলোখিনি কেনেকুৱা কি হয় কি নহয়, সকলোখিনি আপোনালোকক ক'ম। তো এই ফটোখনৰ নিচিনাকৈ বৰ্তমান অৱস্থা মই যিখিনি টকা লছ কৰিলোঁ মাৰ্কেটত, সেই মাৰ্কেটৰ পৰা কিয় লছ কৰিলোঁ, কি ভুল আছিল মোৰ, কিয় মই নোৱাৰিলোঁ, তো এই কথাখিনি মই আপোনালোকক ক'ম। এতিয়া বৰ্তমান মাৰ্কেটৰ পৰা মই ভালেখিনি বস্তু শিকিলোঁ, লছ কৰি হ'লেও শিকে। তো লছ কৰিবই লাগিব, যিকোনো আপোনাৰ কিবা এটা শিকিবৰ কাৰণে ধৰক লছ যে কৰি শিকিব লাগিব সেইটো কথা নহয়, বাট মোৰ লছ হ'ল বা লছ কৰিও মই ভালেখিনি বস্তু মই গম পাইছোঁ, মাৰ্কেটখন কেনেকুৱাকৈ কাম কৰে, কেনেকুৱাকৈ মাৰ্কেটত কাম কৰিব লাগে। তো এইটো এটা চমু আভাস আছিল ষ্টক মাৰ্কেটৰ বিষয়ে, আপোনালোকক মই এই ভিডিঅ'টোত জনালোঁ। লাহে লাহে আমি চাৰ্ট এনালাইজ কৰিম, চাৰ্ট চাম, ফাণ্ডামেণ্টেল চাম, সকলোখিনি মই এই চেনেলটোত আপোনালোকক দেখাম। তো চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব। বিভিন্ন ধৰণৰ নলেজ শ্বেয়াৰ মাৰ্কেটৰ ওপৰত মই এই চেনেলটোত শ্বেয়াৰ কৰি যাম আপোনালোকক। তো চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, ট্ৰেড উইথ ডেকা। অ'কে, ধন্যবাদ।